30 মাৰ্চৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰক, অন্যথা ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। জাগিৰোডত এক দলীয় সভাত অংশ লৈ ৰাজ্য চৰকাৰক সকিয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ডেডলাইন। 30 মাৰ্চৰ আশে-পাশে পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰিলে 48 ঘণ্টাৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। ৰাজ্যৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আবণ্টিত হোৱা প্ৰায় 1100 কোটি টকা অব্যৱহৃত হৈ পৰি আছে। ন্যায়ালয়ৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি মন্তব্য ভূপেন বৰাৰ। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে, আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব, কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমীয়াৰ স্বাভিমান গামোচাক ডিঙিত নোলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ। খোদ মুখ্যমন্ত্ৰীয়ে দিয়া গামোচাখনেই ডিঙিত ল'বলৈ বেয়া পায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে, তেন্তে অসমীয়া জাতিৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কিমান? প্ৰশ্ন ভূপেন বৰাৰ। অমিত শ্বাহে ভুল কৰিছে, অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খোজক বুলিও দাবী উত্থাপন ভূপেন বৰাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিলে। মুখ্যমন্ত্ৰীজনে দিয়া গামোচাখন যদি তেওঁ কাণত ল'বলৈ বেয়া পায়, জাতিটোৰ প্ৰতি তেওঁৰ দায়বদ্ধ কিমান? জাতিটোৰ আত্মসন্মান আৰু স্বাভিমানৰ প্ৰতি তেওঁ যিটো ভুকুটি, পিছদিনাখন আকৌ লৈছে। কাৰণ যেতিয়া গম পালে ছ'চিয়েল মিডিয়াত হুলস্থুল হ'ল, বিভিন্ন দল সংগঠনে হুলস্থুল কৰিলে, তেতিয়া ভোট হেৰাব বুলি ভয়ত গামোচা লৈছে। গতিকে মই ভাবোঁ যে অমিত শ্বাহ ডাঙৰীয়াই এইটো অসমীয়া জাতিৰ প্ৰতি এটা অপমান কৰিছে আৰু তেওঁ ক্ষমা খুজিব লাগে জাতিৰ ওচৰত। অৱশ্যে ৰাহুল গান্ধীয়ে গামোচা দলিয়াই দিয়া সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰি দেশৰ গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক অপমান কৰাৰ অভিযোগহে ভূপেন বৰাৰ। জাগিৰোডৰ পৰা সজল দিয়াৰ সহযোগত নিউজ ডেস্ক। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।